সো এই মই যে কৈছিলোঁ এইটোক ছাবষ্ট্ৰেট বুলি কয় এই কাগজটো তাৰ ওপৰত এই লাইনকেইটা যে আছে সেইটো কণ্ডাক্টিং লাইন ইলেক্ট্ৰিক সো এইটো আপুনি বেণ্ড কৰিব পাৰে সেন্সৰ বেণ্ড কৰিব এইটো আপুনি এনেকৈ বডিত লগাই দিব এইটো এটা সেন্সৰ সেম একেধৰণৰে বাট মানে ষ্ট্ৰাকচাৰটো বেলেগ এইটো আপুনি বেণ্ড কৰিব পাৰে এনেকৈ সেইটো বেণ্ড কৰিব পাৰে সেন্সৰ এইটো বেণ্ড কৰিব কিন্তু আগৰ সেন্সৰ এইটো এনেকৈ বেণ্ডিংটো দেখাই দিছে সেই বেণ্ডিংটো আপুনি পুৰা পেপাৰৰ ওপৰত এইবিলাক চব কাগজ নৰ্মেল কাগজ একদম চিপ আপুনি স্যাৰ এইটো ইমান এক্সপেন্সিভ আৰু এইটো স্যাৰ এইটো মানে যেটো অলৰেডি মাৰ্কেটত এভেইলেবল এক্স্যাক্টলি এইটো মাৰ্কেট এভেইলেবল আমি এইটো ৰিপ্লেস কৰি এইটো বনাইছো জেনাৰেলি গুড আম সঞ্জীৱ মালা আৰু এইটো নৰ্মেল সেন্সৰ এইটো আপোনাৰ ৰিজিড সেন্সৰ এইটো কিনিবলৈ কিমান এইটো প্ৰাইস জানো লাগে আমাৰ 500 আপোনাৰ এটা সেন্সৰ কিনিবলৈ জাস্ট ইমাজিন আৰু এইটো সেন্সৰ চাগে আমি যদি লাৰ্জ স্কেলত বনাও এইটো সেন্সৰ চাগে আমাৰ 10 টকা মানতে হৈ যাব চাগে সো হিউজ ডিফাৰেন্স কোড আপোনাৰ কম খৰচ 1000 কোড আপোনাৰ তো এইটো যদি আমি 1000 পিস বনাও 1000 কে আপুনি চাওক কিমান কষ্ট কিন্তু এইটো আপুনি 1000 পিস বনাও 10 টকা 10000 তে 10 টকা সো এইবিলাকৰ মেইন এডভান্টেজ এইটো কি আপুনি বেণ্ড কৰিব পাৰে এনেকৈ বেণ্ড কৰিব পাৰে যদি আপুনি গাটো লাগি আছে ৰিমুভ কৰি আছে 2018 মানত আমি এটা সেন্সৰ ডেভেলপ কৰা ষ্টাৰ্ট কৰিছিলোঁ সেই সেন্সৰটোৰ নাম আছিল ফৰ্মেলিন সেন্সৰ এই ফৰ্মেলিন সেন্সৰটো কি কৰিব পাৰে আপোনাৰ এই ফৰ্মেলিন সেন্সৰটো ফিশত এডাল্টেড ফিশবিলাকত ফৰ্মেলিনটো ডিটেক্ট কৰিব পাৰে সো আমি 2018ত কাম ষ্টাৰ্ট কৰিছিলোঁ আৰু এৰাউণ্ড 2022 আমি সাকসেসফুল হৈছিলোঁ সেই সেন্সৰটো বনাব সো সেই সেন্সৰটো সেইখিনি টাইমত হিউজ সাকসেস হৈছিলে আৰু বহুত নিউজ মিডিয়া প্ৰিণ্ট আৰু নিউজ চেনেলছবিলাকে কভাৰ কৰিছিলে সেই সেন্সৰটো আৰু আমাৰ সেন্সৰটোৰ এটা বিগেষ্ট এডভান্টেজ আছিল কি আমি সেই সেন্সৰটোৰে ফিশত ফৰ্মেলিনটো ডিটেক্ট কৰিব পাৰোঁ কিন্তু ফিশৰ আপুনি মানে ওচৰত লৈ গ'লে হ'ব সেন্সৰটো আপুনি যদি ওচৰত লৈ যায় ফিশটোৰ হেনেকে ডিটেক্ট কৰিব পাৰিব আপুনি ফিশটো কাটিব নালাগে ফিশটোক ল্যাবৰেটৰীত লৈ যাব নালাগে সো আমি এই যেটা ইনভেনশনটো কৰিছিলোঁ সেই ইনভেনশনটো ৰিয়েল এপ্লিকেশন এটোই আছিল কি আপুনি মাছটোৰ ৰিয়েল লাইফ ফৰ্মেলিন জুখিব পাৰে সো সেই ভিত্তিটোতে আমি কি কৰিলোঁ সেন্সৰৰ ওপৰত কাম কৰা ষ্টাৰ্ট কৰিলোঁ আৰু আমি ৰিসেন্টলি এটা সেন্সৰ ডেভেলপ কৰিছোঁ সেই সেন্সৰটো হ'ল প্লান্ট হেলথ এণ্ড হিউমেন হেলথ মনিটৰিং সেন্সৰ এতিয়া আগৰ সেন্সৰটোতকৈ এই সেন্সৰটো কি বেলেগ মই অলপ বুজাই দিওঁ আপোনালোকক সেন্সৰৰ একচুৱেলি তিনিটা কম্পোনেণ্ট থাকে সেন্সৰটোৰ যিটো তলৰ পাৰ্ট সেইটো সাবষ্ট্ৰেট বুলি কয় উপৰ পাৰ্ট যেটো ইলেক্ট্ৰোড বুলি কয় আৰু তাৰ ওপৰত সেন্সিং মেটেৰিয়েল থাকে এতিয়া প্ৰবলেমটো কি সেন্সৰৰ যেটো সাবষ্ট্ৰেট আৰু ইলেক্ট্ৰোড হয়তো বহুত এক্সপেন্সিভ হয় সেই কাৰণে সেন্সৰৰ দামটো বহুত বেছি আপুনি যদি সেন্সৰ এটা কিনিব যায় আপোনাৰ বহুত এক্সপেন্সিভ হয় আমি কি কৰিলোঁ এই নতুন যেটো সেন্সৰ আমি ডেভেলপ কৰিছোঁ তাতে আমি কি কৰিলোঁ যেটো সাবষ্ট্ৰেট হয় সেই সাবষ্ট্ৰেটটো কাগজ ললোঁ আৰু তাৰ ওপৰত যেটো ইলেক্ট্ৰোড আগতে ইলেক্ট্ৰোডবিলাক গোল্ড এলুমিনিয়াম এক্সপেন্সিভ মেটেৰিয়েল ইউজ কৰে এইবাৰ আমি কি কৰিলোঁ আমি তাৰ ওপৰত কাৰ্বন বেস ইলেক্ট্ৰোড ললোঁ তাৰ মানে আপুনি কাগজটো সাবষ্ট্ৰেট ইলেক্ট্ৰোডটো আপোনাৰ কাৰ্বন আৰু তাৰ ওপৰত যেটো মেটেৰিয়েল সেন্সিং মেটেৰিয়েল আছে হেতু আপোনাৰ কাৰ্বন তো ওভাৰঅল যেটো কষ্ট মানে সেন্সৰটো যেটো কষ্ট ওভাৰঅল হেতু বহুত কমি গ'ল সো কমি যোৱা কাৰণে কি হ'ল এতিয়া সেন্সৰটো যেটো বহুত এক্সপেন্সিভ আছিল সেই সেন্সৰটো এতিয়া বহুত চিপ হৈ গ'ল এতিয়া সেই চিপ সেন্সৰটোৰে আমি কি কৰিলোঁ আমি প্লান্ট হেলথ লগতে হিউমেন হেলথ দুটাই মনিটৰ কৰিব পাৰোঁ আৰু ৰিসেন্টলি আমি হেতু ডেভেলপ কৰিছোঁ আমাৰ ল্যাবত আৰু সেই সেন্সৰটো আমি একচুৱেল টেষ্ট কৰিছোঁ আৰু বিগেষ্ট এডভান্টেজ সেই সেন্সৰটো এটোৱে কি সেই সেন্সৰটো ৰিয়েল লাইফ এপ্লিকেশন আছে মানে আপুনি প্ৰ্যাকটিক্যালি সেই সেন্সৰটো লৈ যাব পাৰিব আৰু মানে ৰিয়েল লাইফ
ৰিয়েল লাইফত সেইটো ইউজ কৰিব পাৰিব একজেক্টলি যেনেকৈ ফৰ্মেলিন চেঞ্চাৰটো আপুনি ৰিয়েল লাইফত ইউজ কৰিব পাৰে এই চেঞ্চাৰটো একজেক্টলি ৰিয়েল লাইফত ইউজ কৰিব পাৰিব আৰু এই কামটো আমি বহুত ভাল জাৰ্নেল এখনত পাব্লিছ কৰিছোঁ সেইটো হ'ল আমেৰিকান কেমিকেল ছ'চাইটি আৰু সিহঁতে আমাৰ কামটো এপ্ৰিচিয়েট কৰি আমাৰ কামটো সিহঁতৰ ফ্ৰণ্ট কভাৰত একচেপ্ট কৰিছে সেইটো বহুত ডাঙৰ কথা আমাৰ কাৰণে আমেৰিকান কেমিকেল ছ'চাইটিত ফ্ৰণ্ট মানে পেজত অহাটো চ' সেইটো আমাৰ এইবাৰ ৰিচেণ্টলি একচেপ্ট হৈছে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত